নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ 38 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাষী হৈছে এনেধৰণৰ: দ্বন্দ্বো দময়তামস্মি নীতিৰস্মি চিগীষতাম মৌনং শৈবাস্মি গুহ্যানাং জ্ঞানং জ্ঞানৱতামহম। এই বিশিষ্ট শ্লোকভাষীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: দুৰ্নীতি দমনৰ উপায়বিলাকৰ ভিতৰত ময়েই দণ্ড, মই বিজয়াৰ্থীবিলাকৰ ভিতৰতো নীতি, গোপনীয় কথাবিলাকৰ বাবে মই মৌনতা আৰু জ্ঞানীসকলৰ বাবে ময়েই জ্ঞান বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে। শ্লোকভাষীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে দমন কৰা বহুতো আহিলা আছে, তাৰ ভিতৰত যিবিলাকে দুষ্কৃতিকাৰীক বশ কৰিব পাৰে সেইবিলাকৰ ভিতৰত যি উত্তম উপায়, সেই উত্তম উপায় হৈছে ভগৱান কৃষ্ণ। দুষ্কৃতিকাৰীক শাস্তি দিবৰ বাবে যি দণ্ড বিধান কৰা হয়, সেই দণ্ডৰো প্ৰতিভূ হৈছে ভগৱান কৃষ্ণ। যিসকলে যিকোনো ক্ষেত্ৰতে বিজয় লাভ কৰিবলৈ ইচ্ছা কৰে তেওঁলোকৰ বাবে আটাইতকৈ জয়প্ৰদ বস্তুৰ যি নীতি অৰ্থাৎ যি নৈতিকতা, সেই নৈতিকতাও হৈছে ভগৱান প্ৰভু শ্ৰীকৃষ্ণ। শুনা, চিন্তা কৰা, ধ্যান কৰা আদি সকলো গোপনতা কৰিবলগীয়া যি কাম আৰু যি মৌনতা আটাইতকৈ প্ৰয়োজনীয়তা, তাৰ কাৰণে সেই যি মৌনতাৰ যি সহায়ক, সেই সহায়ৰ ক্ষেত্ৰত যি দ্ৰুত অগ্ৰগতি লাভ কৰিব পৰা উপায়, বা যিজনে জড় পদাৰ্থৰ দৰে চেতন আত্মাৰ পাৰ্থক্য বুজি পায়, ভগৱানৰ ওপৰত উৎকৃষ্টতা বা নিকৃষ্টতাৰ পাৰ্থক্য বা প্ৰকৃতিৰ পাৰ্থক্য বুজি পায়, তেওঁৱেই হৈছে জ্ঞানী। আৰু যি সৎ পথেৰে গৈ সকলো পৰ্যায়ৰ যি উত্তম অনুত্তম বস্তু উপলব্ধি কৰিব পাৰে আৰু যি স্থানত তেওঁ মৌন থাকিব লাগে, যি গোপনীয়তা তেওঁ লক্ষ্য কৰিব লাগে বা গোপনীয়তা তেওঁ পালন কৰিব লাগে, সেই পালন কৰাৰ প্ৰতিভূ হৈছে ভগৱান শ্ৰীকৃষ্ণ। আৰু সেই জ্ঞানীৰে যি প্ৰকৃত জ্ঞানৰ অংশ বা যি জ্ঞান, সেই জ্ঞানো হৈছে ভগৱান শ্ৰীকৃষ্ণ। এয়ে উক্ত বিশিষ্ট শ্লোকভাষীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।